অপমানৰ এটা বাক্যই কেতিয়াবা বিপ্লৱৰ জন্ম দিয়ে। এদিন ভাৰতৰ লাখ লাখ বেকাৰ যুৱতীয়ে শুনিলে তেওঁলোকক ককৰোচ বুলি কোৱা হৈছিল। সমাজৰ অকাজি অদৃশ্য অমূল্য বুলি ভবা সেই যুৱসকলৰ বুকুত জমা হৈ থকা ক্ষোভ হঠাতে আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হ'ল। আৰু সেই মুহূৰ্ততে বষ্টনৰ এটা সৰু ৰুমৰ পৰা আৰম্ভ হ'ল এক অদ্ভুত আন্দোলন, ককৰোচ জনতা পাৰ্টি। कॉकरोच ने पूरे भारत में बवाल मचाकर रख दिया है और इस बवाल से उभरी है एक पार्टी सीजेपी यानी कॉकरोच जनता पार्टी। মেম চাহি আৰু ছ'চিয়েল মিডিয়াৰ আঁৰত লুকাই আছিল বেকাৰত্ব, ভঙা সপোন আৰু যুৱ প্ৰজন্মৰ দমবন্ধ ক্ৰন্দন। এইটো কেৱল এটা মজাৰ পাৰ্টিৰ কাহিনী নহয়, এইটো আজিৰ ভাৰতীয় যুৱ সমাজৰ বিদ্ৰোহৰ কাহিনী। এদিন এটা অস্বস্তিকৰ সপোনৰ পৰা জাগি উঠি এজন যুৱকে দেখিলে যে তেওঁ এটা বিশাল ককৰোচ হৈ গৈছে। সেই যুৱকৰ নাম আছিল অভিজিত দীপক, বষ্টন ইউনিভাৰ্চিটিৰ পাব্লিক ৰিলেশ্যনছৰ ছাত্ৰ, বয়স 30 বছৰ। ভাৰতৰ ৰাজনীতি আৰু ডিজিটেল কৌশলত তেওঁৰ অভিজ্ঞতা আছিল। আগতে আম আদমি পাৰ্টিৰ ছ'চিয়েল মিডিয়াৰ টীমত কাম কৰিছিল। কিন্তু মে মাহৰ 16 তাৰিখে চিফ জাষ্টিছ অৱ ইণ্ডিয়া জাষ্টিছ সূৰ্যকান্তৰ এটা মন্তব্যই সকলো সলনি কৰি দিলে। সুপ্ৰিম কোৰ্টৰ এখন শুনানিত জাষ্টিছে ক'লে যে কিছুমান বেকাৰ ডিগ্ৰীধাৰী ছ'চিয়েল মিডিয়াত থকা যুৱতী আৰু পেৰাচাইটসকলক ককৰোচৰ দৰে চেপি মাৰিব লাগে। এই কথাটোৱে যুৱ সমাজক গভীৰভাৱে আঘাত দিলে। বহুতে ভাবিলে আমাক ককৰোচ বুলি কোৱা হৈছে বেকাৰ লেজি অনলাইনত থকা যুৱসকলক। অভিজিত দীপকে বষ্টনত গ্ৰেজুৱেশ্যন উদযাপন কৰি থাকোঁতে এই খবৰ দেখিলে তেওঁৰ মনত এটা চিন্তা আহিল, যদি সকলো ককৰোচ একেলগে হয় তেন্তে কি হ'ব। পৰৱৰ্তী দিনা 16 মে 2026 তেওঁ এক্স টুইটাৰত এটা পোষ্ট কৰিলে, এটা গুগল ফৰ্ম লিংক দি ক'লে সকলো ককৰোচৰ বাবে এটা নতুন প্লেটফৰ্ম, ককৰোচ জনতা পাৰ্টি। এয়া আছিল এটা মজাৰ কথা, এটা চতিয়াৰ, কিন্তু এটা মজাই এটা বিশাল আন্দোলনলৈ ৰূপান্তৰিত হ'ল। কেইঘণ্টাৰ ভিতৰতে হাজাৰ হাজাৰ যুৱকে ৰেজিষ্টাৰ কৰিবলৈ আৰম্ভ কৰিলে। 4-5 দিনৰ ভিতৰতে ইনষ্টাগ্ৰামত 10 মিলিয়নৰো অধিক ফলোৱাৰ, লাখ লাখ চাইন আপ। বিজেপিৰ ইনষ্টাগ্ৰাম ফলোৱাৰকো অতিক্ৰম কৰিলে মাত্ৰ 56টা পোষ্টেৰে। অভিজিতৰ কাহিনী আৰম্ভ হয় এটা সাধাৰণ যুৱক হিচাপে। পুনেত জাৰ্নেলিজিম পঢ়ি 2020 চনৰ পৰা 2023 লৈকে আপৰ ডিজিটেল কামত জড়িত আছিল। তাৰ পিছত বষ্টন ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰিবলৈ গ'ল। চাকৰিৰ বাবে আবেদন কৰি থাকোঁতে এই ঘটনা ঘটিল। তেওঁ ক'লে, মই ভাবিলোঁ যদি সকলো ককৰোচ একেলগে হয় তেন্তে আমি কি কৰিব পাৰোঁ। তেওঁ AI টুলছ যেনে ChatGPT আৰু ফ্লগ ব্যৱহাৰ কৰি মেনিফেষ্টো, লগো আৰু পাৰ্টিৰ লুক তৈয়াৰ কৰিলে। মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে এটা সম্পূৰ্ণ অনলাইনৰ পাৰ্টি জন্ম ল'লে। ককৰোচ জনতা পাৰ্টিৰ মূল কথা কি? ই এটা ছেটেয়াৰিকেল ৰাজনৈতিক মুভমেণ্ট। মটো ভইচ অৱ দ্য লেজি এণ্ড আনএমপ্লয়ড। টেগলাইন সেকুলাৰ ছ'চিয়েলিষ্ট ডেম'ক্ৰেটিক লেজি। যোগদানৰ যোগ্যতা সহজ, বেকাৰ লেজি, ছ'চিয়েল মিডিয়াত অধিক সময় কটোৱা আৰু ৰেণ্ট কৰিবলৈ ভাল পোৱা। ইয়াৰ মেনিফেষ্টোত 5টা ডাঙৰ দাবী আছে। চিফ জাষ্টিছক ৰাজ্যসভাৰ চিট ৰিটায়াৰমেণ্টৰ পিছত নিদিয়া। যদি বৈধ ভোট কাঢ়ি পেলোৱা হয় তেন্তে চিফ ইলেকশ্যন কমিছনাৰক UAPAৰ অধীনত গ্ৰেপ্তাৰ কৰক। 50% মহিলা ৰিজাৰ্ভেশ্যন আৰু কেবিনেটত 50% মহিলা। আম্বানী আদানীৰ মিডিয়া লাইচেন্স বাতিল কৰি গৰি এংকৰসকলৰ তদন্ত কৰক। দল সলনি কৰা MLA MPক 20 বছৰৰ বাবে নিৰ্বাচনত বাধা দিয়ক। এই দাবীসমূহে যুৱ সমাজৰ হতাশাক প্ৰতিফলিত কৰে। বেকাৰী, চাকৰিৰ অভাৱ, পৰীক্ষাৰ পেপাৰ লিক, শিক্ষা ব্যৱস্থাৰ সমস্যা আৰু ৰাজনৈতিক প্ৰতিষ্ঠানৰ ওপৰত অবিশ্বাস। অভিজিত কয় যে যুৱসকল ৰাজনীতিৰ পৰা বিচ্ছিন্ন হৈ আছে। এই পাৰ্টিয়ে ইউমাৰ আৰু মেমছৰ জৰিয়তে তেওঁলোকক একেলগ কৰিছে। They tried to step on us, we came back। এই কথাই যুৱসকলক অনুপ্ৰাণিত কৰিছে। কিন্তু সকলো সোনকালে ঘটি গ'ল। 4 দিনৰ ভিতৰতে একাউণ্ট বন্ধ কৰি দিয়া হ'ল। 2 লাখৰো অধিক ফলোৱাৰ হোৱাৰ পিছত অভিজিতৰ একাউণ্টত হেকিঙৰ চেষ্টা হোৱা বুলি অভিযোগ উঠিল। বহুতে ক'লে যে চৰকাৰ এইটোক ভয় কৰিছে। আন কিছুমানে কয় যে ই এপৰ সৈতে জড়িত বা বিদেশী শক্তিৰ প্ৰভাৱ আছে। অভিজিতে এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ কয়, এয়া নিৰ্দোষ যুৱকৰ মত প্ৰকাশ। নেপাল বা বাংলাদেশৰ দৰে তুলনা কৰাটো ভুল। এই আন্দোলন জেনজিৰ মাজত বিশাল প্ৰভাৱ পেলাইছে। নেশ্যনেল পেৰাচাইটিক ফ্ৰণ্টৰ দৰে কাউণ্টাৰ পাৰ্টিও জন্ম লৈছে। মেমছ, ভিডিঅ', মেনিফেষ্টো সকলো ভাইৰেল হৈছে। কিছুমান ৰাজনৈতিক নেতাইও সমৰ্থন জনাইছে। ইণ্ডিয়াৰ ৰাজনীতিত এটা নতুন ধৰণৰ ডিজিটেল ভইচৰ উদয় হৈছে। যুৱকসকলে কৈছে, আমি লেজি নহয়, আমি হতাশ। আমি চাকৰি বিচাৰোঁ, শিক্ষা বিচাৰোঁ, ন্যায় বিচাৰোঁ।
অভিজিৎ দীপক এতিয়া এটা মুভমেণ্টৰ মুখ হৈ পৰিছে। তেওঁৰ কাহিনীয়ে দেখুৱাইছে যে এটা ইনচাল্টক কেনেকৈ প্ৰাউডলৈ ৰূপান্তৰিত কৰিব পাৰি। কক্ৰচৰ দৰে চেপি মাৰিলেও আকৌ উঠি আহে, একেলগে হয় আৰু অজেয় হয়। এই আন্দোলন কলৈ যাব জানিব নোৱাৰি, কিন্তু ইতিমধ্যে ভাৰতীয় যুৱ সমাজৰ মনত এটা দাগ পেলাইছে। যুৱক এজনে সপোন দেখিলে যে তেওঁ কক্ৰচ, কিন্তু সপোনটোৱে হাজাৰ হাজাৰ যুৱকক জাগ্ৰত কৰিলে। কক্ৰচ জনতা পাৰ্টি কেৱল এটা মেম নহয়, ই এটা যুৱকৰ হতাশাৰ কণ্ঠস্বৰ, এটা চেটায়াৰিকেল বিপ্লৱ। ভাৰতৰ ৰাজনীতিৰ নতুন অধ্যায় আৰম্ভ হৈছে আৰু ইয়াৰ নায়কসকল সকলোৱে কক্ৰচ। ধন্যবাদ।